নমস্কাৰ মই গৌতম মেধি আজি যেটো বিষয়ৰ ওপৰত ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকে অকণমান সময় দি চাব এই ভিডিওটো যদিও মোৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বনাইছো অভিভাৱকসকলেও ইচ্ছা কৰিলে চাব পাৰিব কাৰণ বিষয়টো সকলোৰে লগতে জড়িত থাম্বনেইলৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে যে বিষয়টো হৈছে যে আমি মেট্ৰিকৰ পিছত কি পঢ়িম মেট্ৰিকৰ পিছত কি পঢ়িম এই বিষয়টোক লৈ আমি যথেষ্ট চৰ্চা কৰো যথেষ্ট আমি চিন্তা চৰ্চা কৰি তাৰ পিছত বহুতকে আমি সুধিবলগীয়া হয় আৰু অৱশেষত আমি যিকোনো এখন কলেজত নামভৰ্তি কৰোঁ ইয়াৰ ফলত কি হয় আপোনালোকে চাওক ছাত্ৰ-ছাত্ৰীসকলে বহু ক্ষেত্ৰত ভুল সিদ্ধান্ত ল'বলগীয়া হয় কাৰোবাৰ কোনোবা এটা ইন্টাৰেষ্ট থাকে আৰু সেই ইন্টাৰেষ্টটো তেওঁ ফুলফিল কৰিব নোৱাৰে ফলত আধা বাটতকৈ তেওঁ ৰৈ যাবলগীয়া হয় ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে দুদিলমান হয় আৰু হতাশাত ভুগিব লগা হয় তো মই ভাবো যে মই যিমানবোৰ ছাত্ৰ-ছাত্ৰীক মোৰ ক্লাছত লগ পাওঁ 9 10 to 12 এই ছাত্ৰ-ছাত্ৰীসকলক যেতিয়া প্ৰশ্ন কৰোঁ যে তুমি কি হ'ম বুলি ভাবিছা তোমাৰ ফিউচাৰ প্ল্যান কি তেতিয়া অন্ততঃ প্ৰায় 5% ল'ৰা-ছোৱালী অকণমান ক'ব পাৰে যিখিনি সাধাৰণতে আমি স্কুলত মেধা বুলি ভাবো আৰু জানো কিন্তু তাতকে বেছি ল'ৰা-ছোৱালী এই কথাটো সঠিক উত্তৰ দিব নোৱাৰে তেওঁলোকে কয় যে আমি এতিয়ালৈকে ঠিক কৰা নাই কিন্তু এটো জানো সঠিক মই যেতিয়া মেট্ৰিক পাছ কৰিছিলো হেতু সন আছিল 1995 আৰু সেইখিনি সময়ত আমাৰ কোনো গাইডেন্স নাছিলে তেতিয়া কেৱল ৰেডিও আছিল কোনো ধৰণৰ ইন্টাৰনেট টিভি নাছিলে ইন্টাৰনেট টিভি আছিল যদিও খুব কম মহাভাৰতৰ যুগ ৰামায়ণৰ যুগ গতিকে সেইখিনি সময়ত এনেকুৱা কিছু অসুবিধা আছিলে আমি দুইখন কিতাপ পঢ়ি যিখিনি পাৰিছিলো শিকিছিলো কিন্তু বৰ্তমান পৰিসৰটো যথেষ্ট বিশাল এতিয়া আমি আৰু যিকোনো দুই তিনিটা কেৰিয়াৰ লৈ নিজকে ব্যস্ত ৰাখিলে নিশ্চয় নহব আৰু ছাত্ৰ-ছাত্ৰীসকলো যথেষ্ট এতিয়া সেইখিনি সময়তকে পৰিপক্ক হৈ উঠিছে কম বয়সতে পৰিপক্ক হয় গতিকে ছাত্ৰ-ছাত্ৰীসকলেও এই ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰিব হ'ল নিজৰ এটা গোল সেট কৰিব লাগে কি কৰিব লাগে এক নম্বৰ গোল যেতিয়া সেট কৰা থাকিব তেতিয়া তাক এচিভ কৰিবৰ কাৰণে যিকোনো প্ৰকাৰে আগবাঢ়িব দুই নম্বৰ গোল সেট কৰা থাকিলে মানুহজনৰ সেই গোলটো কাৰণে আগবাঢ়ি যাবৰ কাৰণে যেটো একাগ্ৰতা থাকে বা তেওঁ সেইখিনি কৰিবৰ কাৰণে মনত যেটো সিদ্ধান্ত লয় সেই সিদ্ধান্তটোৰ কাৰণে তেওঁ সেইখিনি সুকলমে সমাপ্ত কৰিব পাৰে 3 নম্বৰ যেতিয়া গোল সেট কৰা থাকে এই গোলটো যেতিয়া এচিভ কৰা হয় বা তাতকে যদি নেক্সট কিবা এটা লেভেল পোৱাগে যায় কাৰণ সম্পূৰ্ণ গোল বহু ক্ষেত্ৰত পোৱা নাযায়গে কিন্তু তাতকে যদি পিছৰ এটা পৰ্যায়লৈকে যোৱা যায় তেতিয়াও অন্তত মানুহজন স্যাটিসফাইড হয় যে মই এটলিষ্ট এইখিনিলৈকে পালোহি মোক যদি কোনোবাই সোধে যে আপুনিটো কৈ আছে আপুনি কি ভাবিছিলে মই ভাবিছিলো মই 95ত মই ভাবিছিলো যে মই কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ প্ৰফেসৰ হ'ম তেতিয়া কেলিফৰ্ণিয়া জাস্ট মোক শুনি কিবা এটা ভাল লাগিছিল কেলিফৰ্ণিয়া ইউনিভাৰ্চিটি আমেৰিকাৰ কিন্তু সকলোটো সম্ভৱ নহয় বিভিন্ন ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণত পৰি কিন্তু মই এটা বস্তু মোৰ শিক্ষকতা বৃত্তিতে মোৰ ভাল লাগিছিল আৰু আজি মই শিক্ষক আৰু গৌৰৱেৰে ক'ব পাৰো আই এম স্যাটিসফাইড তো সেই কাৰণে বহু ছাত্ৰ-ছাত্ৰী থাকে যি সকলে পঢ়া-শুনা কৰে এটা পৰ্যায়লৈকে যায়গে বহু সময় ক্ষতি কৰে এটা বহুত টকাৰ দৰমহাও পায় বহুতে তথাপিও কিন্তু শুনিবলৈ পাওঁ যে মই আসলতে এই কামটো কৰাহেঁতেন বেছি ভাল আছিল কিন্তু জীৱনত ইমান অসুখী হৈ জীয়াই থকাতকৈ মানুহে যদি প্ৰথমতে এই সৰু সময়খিনিতে নিজৰ গোলটো সেট কৰি লয় তেতিয়াহলে নিশ্চয় এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় এই ক্ষেত্ৰত আমাৰ যিসকল ছাত্ৰ-ছাত্ৰী এতিয়া দেখা পাওঁ যে অভিভাৱকে প্ৰশ্ন কৰে টিভি প্ৰগ্ৰামত দেখা পাওঁ বিভিন্ন কেৰিয়াৰ গাইডেন্সৰ আজিকালি প্ৰগ্ৰামবোৰ হৈছে অভিভাৱকে সোধে যে মোৰ ল'ৰাটো হাই সেকেন্ডাৰী পাছ কৰিলে এতিয়া তেওঁ কি পঢ়িব বা কমাৰ্চত পাছ কৰিছে এতিয়া তেওঁ কি মানে সাবজেক্ট লৈ পঢ়িব কোনটো বিষয়ত আগবাঢ়িব কিন্তু ইয়াৰ কাৰণে আটাইতকৈ সহজ উপায়বিলাক আজিকালি ওলাইছে আপোনাক মই দেখুৱাইছো এতিয়া গুগলত চাওক গুগলত কেৰিয়াৰ আপকামিং কেৰিয়াৰ্ছ বুলি যদি মই সাৰ্চ কৰোঁ গুগল ক্ৰোম ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰত গৈ পেলাই যদি মই সাৰ্চ কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম যে মোৰ 20 বছৰ মানলৈকে বা এই কাৰেন্ট ইয়াৰ্ছত মোৰ কেনেকুৱা ধৰণৰ কেৰিয়াৰবোৰ পৰি আছে সেইটো মই জানিব পাৰিম এই কেৰিয়াৰবিলাকত মই নিজকে ফিট কৰিব পাৰোঁ যে মই এটাত ফিট হওঁ নে নহয় মই সায়েন্স বেকগ্ৰাউণ্ডত মানে হয় নে নহয় মই আৰ্টছৰ নেকি মই বেছিকৈ ফিল'ছফিকেল কথা ভাবি চাওঁ নেকি বা মই মেকানিকেল নেকি বা মই উদ্যমী নেকি মই এণ্টাৰপ্ৰেনিয়ৰ নেকি মই এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া নিজকে সুধি চাবলৈ চেষ্টা কৰিম তেতিয়া অন্তত মই মোৰ সেই যেটো কেৰিয়াৰ গোলটো মই এচিভ কৰিবৰ কাৰণে যিমান পাৰো আগবাঢ়িব পাৰিম
বহু ছাত্ৰ ছাত্ৰীক শুনিবলৈ পাওঁ যে মোৰ লগৰখিনিয়ে এই কলেজখনত এডমিশ্যন ল'লে গতিকে ময়ো যাওঁ কিন্তু সেইটো জানো সঠিক হয় লগৰখিনি গ'ল কাৰণ প্ৰত্যেকৰে জীৱন বেলেগ বেলেগ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ বুলি এটা কথা আছে প্ৰত্যেকজন ব্যক্তিয়ে বেলেগ গতিকে কোনোবা যদি গৈছে সেই কলেজখনত তেওঁৰ কাৰণে পাৰফেক্ট হ'ব পাৰে কিন্তু এখন মোৰ কাৰণে নহ'বও পাৰে আৰু শিক্ষানুষ্ঠান কোনো কাৰণতে নিজৰ যিটো কেৰিয়াৰ আগবঢ়াই দিবৰ কাৰণে ই পাৰফেক্ট নহয় কেৰিয়াৰত আগবাঢ়ি যাবৰ কাৰণে সঠিককৈ সিদ্ধান্ত কোনে ল'ব মই নিজে ল'ব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজে ল'ব লাগিব যদি নিজে ল'ব নোৱাৰে তেনেহ'লে কেৰিয়াৰ কাউন্সেলৰ বা অভিভাৱকে আন কোনোবাৰ পৰামৰ্শ ল'ব লাগিব কিন্তু কেতিয়া ল'ব লাগে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত নহয় মেট্ৰিকৰ সময়খিনিতে 9-10ত এবাৰ যথেষ্ট সময় পোৱা গৈছিলে এবাৰ যিহেতু কোভিডৰ কাৰণে যোৱা বছৰ 19 বৰ্ষ 20 বৰ্ষ ঘৰতে ছাত্ৰ ছাত্ৰীসকল আছিলে এইখিনি সময় চিন্তা কৰাৰ সময় আছিলে এই সময়খিনি এনেকুৱা যিখিনি সময় পোৱা যায় সেইখিনি সুবৰ্ণ সুযোগ এইখিনি সময়ত বিভিন্ন কিতাপ পত্ৰ পঢ়ি ল'ব পাৰি নিজে প্ৰস্তুত কৰিব পাৰি এই প্ৰস্তুতিৰ কামখিনি কিন্তু এই সময়খিনিতে কৰি থোৱাটো ভাল এইখিনি যদি কৰিব পৰা যায় তেতিয়াহ'লে আগন্তুক সময়খিনিত আৰু কেতিয়াও এইটো ভাবিবলগীয়া নহয় যে মই কি পঢ়িম কি কৰিম বা মই এইটো যদি পঢ়িছোঁ এইটো পঢ়ি পেলাই মই কেনেকুৱা ধৰণৰ জব পাব পাৰোঁ আৰু বিশেষকৈ খুব ষ্টিক হৈ থাকিব নালাগে যে মই এইটোৱেই কৰিম এইখিনিতেই মোৰ শেষ হ'ব বা এইকেইটাই আছে যেনেকৈ আমি ধৰি লওক কওঁ সাধাৰণতে সততেই কওঁ যে এডমিনিষ্ট্ৰেটিভ অফিচাৰ টিচাৰ তাৰপিছতে থাকিলে প্ৰফেচাৰ বা টিচাৰ তাৰপিছতে আহিলে ধৰক ডক্টৰ ইঞ্জিনিয়াৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ কিছুমান প্ৰফেশ্যনকে আমি বাছি লওঁ কিন্তু এতিয়া পৃথিৱীখন ইমান ৱাইড হৈ গৈছে পৃথিৱীখন আপোনালোকে নিজেই জানিব পৃথিৱীত ইমান প্ৰয়োজনীয়তা হৈছে সৰুৰ পৰা সৰু বিভিন্ন ধৰণৰ পাৰ্টছ বিভিন্ন ধৰণৰ স্কিলৰ প্ৰয়োজন হৈছে আমি চাওক অনলাইন এপ্লাই এটা কৰিবৰ কাৰণে আমি কিমান ঘূৰিবলগীয়া হয় অনলাইন এপ্লাইটো আমি নিজেই কৰিব নোৱাৰোঁ বহু সংখ্যক ল'ৰা ছোৱালীয়ে কৰে যদিও বহুত এতিয়াও বাকী আছে যিয়ে দোকানত গৈ ভিৰ কৰেগৈ সেই কথাখিনি আমি ইউটিউবত চাব পাৰোঁ গুগলত চাব পাৰোঁ সেইখিনি আমি নিজেই শিকি ল'ব পাৰোঁ অলপ আমি ইংলিছ স্পিকিং আমি মোবাইলটোতে পাৰোঁ আপোনাৰ হাতত থকা মোবাইলটোতে আপুনি সকলো কাম কৰিব পাৰে গতিকে এই কামখিনি আমি নিজে সেলফ এসেস কৰিব লাগে মই কি হ'ব পাৰিম মই কোনটো কামৰ কাৰণে পাৰফেক্ট আৰু মই যদি কিবা এটা কৰিছোঁ সমাজৰ কাৰণে অৰিহণা যোগাবৰ কাৰণে মই চেষ্টা কৰোঁ তেতিয়াহ'লে মই যদি এণ্টাৰপ্ৰেনিয়ৰ যিখিনি উদ্যোগী এতিয়া আমাৰ অসমত বহুতো উদ্যোগী হৈছে যিসকলে নিজেও উপাৰ্জন কৰিছে লগতে আৰু 10জনক লগত লৈ গৈছে এই কামটো আমাৰ যি ধৰি ল'লোঁ আমি 100জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 20জনে ডক্টৰ ইঞ্জিনিয়াৰ গুচি গ'ল বাকী 80জন ল'ৰা ছোৱালীয়ে কি কৰে বাকী 80জন ল'ৰা ছোৱালীয়ে এই ধৰণেৰে নিজক প্ৰস্তুত কৰিব পাৰে তেতিয়া তেওঁলোকেও এই 20জনৰ সমানে ওলাই আহিব পাৰে কেৱল প্ৰফেশ্যন কেৱল এটা দুটাই প্ৰফেশ্যন হৈ বৰ্তমান থকা নাই পৃথিৱীৰ বিভিন্ন দেশবিলাক চাব লাগে ইণ্টাৰনেটৰ জগতখন এখন বৃহৎ জগত এই জগতখনত আমি সাৰ্চ কৰিব লাগে এইবোৰ সাৰ্চ ইঞ্জিন গুগল সাৰ্চ ইঞ্জিন সাৰ্চ কৰিব লাগে যে ইয়াত আমি কি কেৰিয়াৰ পাব পাৰোঁ বৰ্তমান পৃথিৱীত কোনটো বস্তু বেছিকৈ চলি আছে কোনটো কৰিলে মই আগবাঢ়ি যাব পাৰিম সেইটো যি তাৰ কাৰণে নিজৰ হাংগাৰ হ'ব যি তাৰ কাৰণে ভোকাতুৰ হ'ব তেওঁ মানে আগবাঢ়ি যাব আৰু এটা কথা আছে যোগ্য ভোগ্য বসুন্ধৰা যিজন যোগ্য থাকিব তেওঁ আগবাঢ়ি যাবই উদ্দেশ্যটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰস্তুত কৰাৰ যিটো কৌশল এইটো 9-10তে শিকিব লাগে যিসকল এতিয়াও পঢ়ি আছে তেওঁলোকে অন্তত নিজক লৈ সিৰিয়াছ হ'ব লাগিব কিন্তু এতিয়া যথেষ্ট সুযোগ আছে আৰু সেই সুযোগটো লৈ আমি ইণ্টাৰনেটৰ সহায় ল'ব লাগিব লগতে মই যেটো আকৌ এটা শব্দ ক'লো সেলফ অ্যাসেসমেন্ট নিজক এসেস কৰিব লাগিব আৰু অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলৰ লগত বহি আলোচনা কৰিব লাগিব মই মোৰ ল'ৰাটোক ডক্টৰ বা ইঞ্জিনিয়াৰ বনাম বুলি যে মই তেওঁক ফোৰ্স কৰিম সেইটো হ'ব নালাগে তেওঁৰ নিজস্ব এটা চিন্তাধাৰা আছে এটা ভেৰাইটিজ অফ অপচনছ আছে অপচনখিনি তেওঁ কোনটো লৈ পেলাই তেওঁ আগবাঢ়ি যাব পাৰিব সেইটো চিন্তা কেতিয়া কৰিব লাগিব 9 আৰু 10তে তাৰ পিছত হাই ছেকেণ্ডাৰী আগে ফাৰ্ষ্ট ইয়াৰ মানতো কিছু চিন্তা কৰিব পাৰে সেইখিনি চিন্তা কৰাৰ পিছত আগবাঢ়ি গ'লে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব মোৰ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা দিছোঁ যিসকল আগবাঢ়ি গৈছে এই ছাত্ৰ ছাত্ৰীসকলে সমাজৰ কাৰণে বৰঙণি আগবঢ়াওক নিজৰ কাৰণে আগবঢ়াওক হতাশাত ভুগিব লগা নহওক গতিকে মানসিক চাপ নাথাকক এই ধৰণে আগবাঢ়ি গ'লে আমাৰ সমাজখনো আগবাঢ়ি যাব পাৰিব গতিকে সকলোলৈকে অল দ্য বেষ্ট আৰু যদি কিবা ধৰণৰ কেৰিয়াৰ সংক্ৰান্তীয় কিবা আপডেট লাগে তেনেহ'লে কমেণ্টত লিখিব মই মোৰ ফালৰ পৰা চেষ্টা কৰিম থ্যাংক ইউ